গেছ ভৰ্তি চিলিণ্ডাৰ কিমান দিনলৈ ৰাখিব পাৰি? দীৰ্ঘদিন চিলিণ্ডাৰ ৰাখিলে বিপদ হ'ব পাৰে নেকি? গেছ ভৰ্তি চিলিণ্ডাৰ ঘৰত ৰাখিলে কি কি সাৱধানতা ল'ব লাগে? চিলিণ্ডাৰৰ ভিতৰত পানী সোমালে কি হ'ব পাৰে? দীঘলীয়া সময়ৰ বাবে ক'ৰবালৈ গ'লে ঘৰতে থাকি যায় গেছ ভৰ্তি LPG চিলিণ্ডাৰটো। এনে ক্ষেত্ৰত প্ৰশ্নৰ উদয় হয় যে আমি কিমান দিন ঘৰত গেছ ভৰ্তি LPG চিলিণ্ডাৰটো ৰাখিব পাৰোঁ? বেছি দিন ৰাখিলে কোনো বিপদ নহয়তো। কিন্তু এই ক্ষেত্ৰত কিছুমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। LPG চিলিণ্ডাৰ এটা কিমান দিনলৈ ঘৰত ৰাখিব পৰা যায় জানো আহক। দীৰ্ঘদিন গেছ ভৰ্তি চিলিণ্ডাৰটো ভালে ৰাখিবলৈ হ'লে চিলিণ্ডাৰৰ পৰা ৰেগুলেটৰটো আঁতৰাই কেপচিল লগাই শুকান ঠাইত ৰাখিব লাগে। মনত ৰাখিব, গেছ ভৰ্তি চিলিণ্ডাৰটো যি ঠাইত ৰখা হয় তাৰ আশে পাশে যেন জুইৰ সীসা বা পানী নাথাকে। বিশেষজ্ঞসকলৰ মতে LPG চিলিণ্ডাৰটোৰ আয়ুসৰ কোনো সীমা নাই। কিন্তু মনত ৰাখিব লাগিব যে চিলিণ্ডাৰটোত থকা গেছৰ মান কেনেধৰণৰ। প্ৰতিটো খালী গেছ চিলিণ্ডাৰ 10 বছৰৰ পাছত পুনৰ মেৰামতি কৰা হয়, কিয়নো পুৰণি চিলিণ্ডাৰটোত মামৰি ধৰাৰ আশংকা থাকে। প্ৰতি 10 বছৰৰ মূৰে মূৰে চিলিণ্ডাৰটোৰ গুণমান পৰীক্ষা কৰা হয়। যদি চিলিণ্ডাৰটোৰ গুণমান ঠিক থাকে তেন্তে তাত দীৰ্ঘ সময় গেছ ভৰাই ৰাখিব পৰা যায়। LPG বা ৰন্ধন গেছ প্ৰধানত প্ৰপেন আৰু বিউটেন গেছৰ দ্বাৰা প্ৰস্তুত কৰা হয়। ইয়াত প্ৰধানত মিথেন আৰু ইথেন গেছ থাকে। LPGৰ কেলবিফিক মান হৈছে 94 mg/m3 অৰ্থাৎ 26.1 kWh, য'ত প্ৰাকৃতিক গেছৰ অৰ্থাৎ মিথেন কেলৰিফিক মান হৈছে 38 mg/m3 অৰ্থাৎ 10.6 kWh। LPG গেছৰ কেতিয়াও ক্ষয় বা নষ্ট নহয়, যাৰ বাবে ইয়াক দীৰ্ঘদিন ধৰি ৰাখিব পৰা যায়। প্ৰশ্ন হয়, LPGৰ নেট উকলি যোৱাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে নেকি? এই ক্ষেত্ৰত জানি থোৱা ভাল যে গেছ চিলিণ্ডাৰৰ বৰ্ম পৰীক্ষাৰ সময়কাল নিয়ম অনুসৰি 5 বছৰৰ পৰা 15 বছৰ হ'ব লাগে। অৱশ্যে মনত ৰাখিব, যদিহে দীৰ্ঘ সময় ধৰি গেছ ভৰ্তি চিলিণ্ডাৰটো ৰাখিব বিচাৰে তেন্তে চিলিণ্ডাৰটোত উল্লেখ থকা তাৰিখ পৰীক্ষা কৰি ল'ব। LPG গেছ চিলিণ্ডাৰ সম্পৰ্কীয় এক প্ৰতিবেদনত উল্লেখ কৰা মতে চিলিণ্ডাৰটোৰ মান যদি সঠিক থাকে তেন্তে 30 বছৰলৈকে ইয়াত গেছ ৰাখিব পৰা যায়। কিন্তু বহু সময় পানীৰ বাবে চিলিণ্ডাৰটোৰ ভিতৰত অক্সিজেন থাকি যায়, ফলত ইয়াত মামৰি ধৰা আৰম্ভ কৰে। চিলিণ্ডাৰৰ ভিতৰত অক্সিজেন আৰু পানী নাথাকিলে, লগতে ঠাণ্ডা আৰু শুকান ঠাইত ৰাখিলে ই দীঘলীয়া সময় ধৰি অনিষ্ট নোহোৱাকৈ থাকে। আজিকালি বিভিন্ন দেশত এলুমিনিয়ামৰ চিলিণ্ডাৰ ব্যৱহাৰ হৈ আছে। এই চিলিণ্ডাৰ অধিক নিৰাপদ আৰু উন্নত। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।